এতিয়া আৰম্ভ হ'ল বিজেপি মেম্বাৰশ্বিপ আইডেণ্টি কাৰ্ড। এই বিজেপি মেম্বাৰশ্বিপ আইডেণ্টি কাৰ্ডটো আপোনালোকে কেনেকৈ বনাব, সকলোৱে ভাৰতবৰ্ষত এইটো আৰম্ভ হৈছে। এই আপোনালোকে বিজেপি আইডেণ্টি কাৰ্ডটো আপোনালোকে মেম্বাৰশ্বিপ আইডেণ্টি কাৰ্ডটো আপোনালোকে কেনেকৈ বনাব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, কোনো ধৰণৰ স্কিপ নকৰাকৈ মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ মই দেখাই দি আছোঁ। মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত লৈছে ভাৰতীয় জনতা পাৰ্টি আপোনালোকৰ যিহেতু মেম্বাৰশ্বিপ আইডেণ্টি কাৰ্ড দিব ওলাইছে, আপোনালোকে সেই মেম্বাৰশ্বিপ আইডেণ্টি কাৰ্ডটো আপোনালোকে কেনেকৈ বনাব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। তাৰ ইয়াত দেখিবলৈ পাইছে আপোনালোকে নেম, ইয়াত দেখিবলৈ হৈছে পাৰ্চনেল ডিটেইলছ, 2 নম্বৰ কণ্টেক্ট ডিটেইলছ কনফাৰ্ম। আপোনালোকে 3টা ষ্টেপ কমপ্লিট কৰিব লাগিব। আপোনালোকৰ নাম যেটো আছে সেই নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইমেইল আইডি, আপোনালোকৰ যেটো ইমেইল আইডি আছে সেই ইমেইল আইডিটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত টিকমাৰ্ক লগাই দিব। টিকমাৰ্ক লগাই ইয়াত দিছে নেক্সট, এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে মই মোৰ নামটো দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিলে মোৰ মোবাইল নাম্বাৰটো ইয়াত দি দিছোঁ, তাৰপিছত ইমেইল আইডিটো দি দিছোঁ। তাৰপিছত আপোনালোকৰ চেণ্ড OTP এই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকে এই চেণ্ড OTP অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া চেণ্ড OTP অপশ্যনত ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত দেখিলে হৈছে ইণ্টাৰ OTP, এই ইণ্টাৰ OTP অপশ্যনত আপোনালোকৰ সেই OTPটো আপোনালোকে বহাই দিব। আপোনালোকৰ এই জিমেইল যেটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডি আপোনালোকৰ সেই মেছেজটো সোমাইছে। তাৰপিছত আপোনালোকে ইয়াত দেখিলে ভেৰিফাই, এই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ভেৰিফাই হোৱাৰ পিছতে ইয়াত দেখিলে আপোনালোকে নেক্সট, এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ অলপ ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত দেখিলে পাইছে ইয়াত কি কৈছে ইউ আৰ ইণ্ডিয়ান চিটিজেন, যদি ইণ্ডিয়ান হয় তেনেহ'লে ইয়েছ কৰিব। যিহেতু আপোনালোকে ইণ্ডিয়ান হয় ইণ্ডিয়ানটো চিলেক্ট কৰিব। ইউ আৰ ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়া। তাৰপিছত ইয়াত লৈছে জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব, মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত ইয়াত লৈছে আপলোড ইয়ৰ প্ৰফাইল পিকচাৰ, আপোনালোকৰ এটা ফটো আপলোড কৰিব লাগিব। ইয়াত দেখিলে পাইছে আপলোড ফটো, এই ফটো অপশ্যনত ক্লিক কৰি আপোনালোকে সেই ফটোখন আপলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিলে হৈছে কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ হোম এড্ৰেছটো আপোনালোকে দি দিব। ইয়াত দেখিলে ষ্টেট, এই ষ্টেট নামটো আপোনালোকে দি দিব। তাৰপিছত ইয়াত লৈছে ডিষ্ট্ৰিক্ট নামটো আপোনালোকে দি দিব। ইয়াত হৈছে মই ডিষ্ট্ৰিক্ট নামটো দি দিছোঁ। তাৰপিছত ইয়াত হৈছে আছেম্বলিটো আপোনালোকে দি দিব। তাৰপিছত ইয়াত হৈছে পিনক'ড, আপোনালোকৰ পিনক'ডটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত দেখিলে হৈছে আপোনালোকে ৰেজিষ্টাৰ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। হৈ যোৱাৰ পিছতে আপোনালোকে আপোনালোকৰ সেই বিজেপি আইডেণ্টি কাৰ্ডখন আপোনালোকে মেম্বাৰশ্বিপ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। নিশ্চয় আপোনালোকে বুজিব পাৰিলে। আৰু যদি আপোনালোকে অতি সহজে আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে যিকোনো এটা কৰ্মত যাব, যাইকিনে আপোনালোকে বিজেপি মেম্বাৰশ্বিপ কাৰ্ড লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দিছে বিজেপি মেম্বাৰশ্বিপ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ নেমটো ইয়াত দি দিব, মোবাইল নাম্বাৰটো দি, তাৰপিছত ইমেইল আইডিটো ইয়াত বহাই দিব। তাৰপিছত টিকমাৰ্ক লগাই মোবাইল নাম্বাৰটো ভেৰিফাই দি ইয়াত দিছে ডাউনলোড ফ্ৰম অফলাইন এপ্লিকেশ্যন। আপোনালোকে যদি বিচাৰিছে তেনেহ'লে এই এপ্লিকেশ্যনত আপোনালোকে ডাউনলোড কৰিব পাৰিব। নিশ্চয় আপোনালোকে বুজিব পাৰিলে। ভিডিঅ' চাই যদি আপোনালোকৰ অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো সোমায়। থেংক ইউ।